বন্ধু-বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাই মই অন্য এটা ৰেচিপি লৈ আহিলোঁ। আজি ৰেচিপিটো হৈছে দেখিছে পাভ মাছ। এই পাভ মাছকেইটা বনাম ৰঙালাও আৰু স্কচৰ লগত। এতিয়া মই বস্তুকেইটা আৰু মাছকেইটা বাছি কুচি লওঁ। এখন ধাৰ নাইকিয়া হৈছে, এইখনত অলপ ধুৱাই ল'ব পাৰি। এই বস্তুটো দেখিছে, ইয়াতে অকণমান এনেকৈ ধুৱাই ল'ব পাৰি। কেৰাহী পাতি দিলোঁ, মই কেৰাহীত তেল দি দিছোঁ। প্ৰথমতে মাছখিনি ভাজি ল'ম। মাছকেইটাত নিমখ হালধি সানি ল'লোঁ। এতিয়া তেল গৰম হৈ গ'ল, মাছখিনি ভিজাম। মাছকেইটা ভাজি ল'ম। মাছকেইটা অকণমান মই লৰাই দিছোঁ, এনেকৈ ধুনীয়াকৈ লুটিয়াই পেলাই ভাজি ল'ম। দেখিছে ধুনীয়াকৈ সিজি গৈছে, এনেকৈ অকণমান মচমচীয়া টাইপত ভাজিব লাগিব। এইকেইটা ভজা হৈ গৈছে, মই নমাই ল'ম। নমাই লৈছোঁ এইফালে। গোটেই মাছকেইটা ভাজি ল'ম। মাছখিনি ভজা হৈ গ'ল, মই এতিয়া গোটেই মাছকেইটা নমাই ল'ম। এতিয়া তেলতে মই কেইটামান কালজিৰা দি দিম। কেইটামান কালজিৰা দি দিছোঁ। কাটি থোৱা পিঁয়াজ অকণ দি দিছোঁ। পিঁয়াজকণ অকণ ভালকৈ ভাজি ল'ম। এইকণ আদা খুন্দি থৈছিলোঁ, খুন্দা আদাকণ দি দিম। এতিয়া এইকণ কেঁচা গোন্ধটো মৰালৈকে অকণ ভাজি ল'ব। ভাজি লোৱা হৈ গৈছে। এতিয়া ইয়াতে মই এই কাটি থোৱা স্কচ আৰু ৰঙালাওখিনি দি দিম। স্কচ আৰু ৰঙালাওখিনি অকণমান ভাজি ল'ম। ইয়াতে এতিয়া মই নিমখ দি দিম সোৱাদ অনুসৰি। নিমখ দি দিছোঁ। দি অকণমান ঢাকি পেলাই ৰাখি দিম। এতিয়া অকণমান ঢাকি পেলাই অকণমান গেছটো চিমত দি পেলাই ৰাখি দিম। এইফালে চিমত সিজি থাকিবলৈ দিছোঁ আৰু এইফালে ভেন্দি ভাজি আছোঁ। দেখিছে ভেন্দি ভজাকণ হৈয়ে গৈছে, এতিয়া নমাই দিম। মই অকণমান দাঙি চাইছোঁ, দেখিছে ধুনীয়াকৈ সিজি আছে। এতিয়া ইয়াতে মই হালধি দি দিম। হালধি দিয়া নাই, অকণমান লৰাই লৈছোঁ। এয়া হালধি দি দিছোঁ। অকণমান জলকীয়া গুড়ি দি দিম। অকণমান জলকীয়া গুড়ি দি দিছোঁ। জিৰা গুড়ি অকণ দি দিম। জিৰা গুড়ি দি দিছোঁ। অকণমান ধনিয়া পাউডাৰ দি দিম। এতিয়া অকণমান মিলাই লৰাই দিব লাগিব। লৰাই দিছোঁ। আজি বেপাৰীয়ে পাভ মাছ আনিছিলে। পাভ মাছ আনোতে সৰুকালৰ সেই পদ্যটোলৈ মনত পৰিল। নাৰবাটৰ পাভ মাছ আৰু এটা কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ। সেই পদ্যটোলৈ মনত পৰি আজি পাভ মাছকেইটা কিনিলোঁ। দেখিছে ভজা হৈ গ'ল। এতিয়া ইয়াতে মই অলপ গৰম পানী ঢালি দিম। গৰম পানী ঢালি দিছোঁ।
এতিয়া গৰম পানী দি পেলাই উতলিবলৈ ৰাখি দিছোঁ। অকণমান উতলিবলৈ থৈ দিছোঁ। অলপ সময় ঢাকি পেলাই ৰখাই দিছোঁ। দেখিছে ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াতে মই ভাজি ৰখা মাছকেইটা দি দিম। এই মাছখিনি ইয়াতে দি দিম। মাছখিনি দি পেলাই আকৌ অলপ সময় উতলিবলৈ ৰাখি দিছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে এনেকৈ পাভ মাছ মছলা দি বনাই খায়নে বাৰু? খাই চাবচোন। স্কচ আৰু ৰঙালাও দি পেলাই মই আজি বনালোঁ। এতিয়া আকৌ অলপ সময় উতলিবলৈ ৰাখি দিছোঁ। ইয়াতে কেঁচা জলকীয়া দুটামান দি দিম। যিহেতু জ্বলা দিয়া নাই, কেঁচা জলকীয়াকেইটা ফালি পেলাই দি দিছোঁ। হৈ গ'ল। মই এতিয়া লাষ্টত অকণমান কচুৰি মেথি দি পেলাই নমাই থৈ দিম। অকণমান কচুৰি মেথি দিছোঁ, দি নমাই ৰাখি দিছোঁ। হৈ গ'ল। মই গেছটো বন্ধ কৰি দিছোঁ। নমাই ৰাখি দিম। বন্ধু-বান্ধৱীসকল, আজি বনাই দেখুওৱা থালিখন এইখন আছিল। এইফালে সজাই লৈছোঁ। এইফালে ৰঙালাও, স্কচ আৰু পাভ মাছ। এইপিনে এইকণ ভেন্দি ভজা। মাছৰ ভজা। আৰু এইকণ অকল আলু ভজা। এয়া আছিল আজি মই বনাই দেখুওৱা ৰেচিপিকেইটা। কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ।